14 জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা মুম্বাইলৈকে ভাৰত জোড়ো ন্যায় যাত্ৰা আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলি আছিল। অসমত সোমাইছিল 18 জানুৱাৰী। অসমত এতিয়া ভাৰত জোড়ো এই ন্যায় যাত্ৰা তেতিয়া অসমত সোমাইছিল। অসমৰ আমাৰ যোৰহাটত যেতিয়া পাইছিল তেতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক এটাক কৰিছিল। তেতিয়া ভূপেন বৰাক যেতিয়া আপোনালোকে চাইছে তেতিয়া ভিৰৰ মাজত আহি কেইজনমানে আহি এনেকৈ ধৰণৰ মাৰিছিল, তেতিয়া নাক দি ব্লাড স্লাড ওলাইছিল। তেতিয়া আমি অসম প্ৰদেশ কংগ্ৰেছৰ হৈ আমি যোৰহাট থানাত আমি এজাহাৰ দিছিলোঁ যে বিজেপি চৰকাৰ অসমত চলি আছে। আমাক তেনেধৰণৰ পুলিচে বিভিন্ন ধৰণৰ বাধা দিছিল আৰু যোনে এটাক কৰিছিল তাক এতিয়ালৈকে এৰেষ্ট কৰা নাই। আৰু যেতিয়া আমাৰ ৰেলীটো আমাৰ ধুবুৰীত আহি পাইছিল তেতিয়া যোৰহাটৰ থানাৰ পৰা আহি আমাৰ ভূপেন বৰা আমাৰ ICCৰ সভাপতিক সমন দিছিল। ভূপেন বৰাৰ এগেইনষ্টত নন বেলেবল সেকশন কেছ হৈছিল। এতিয়া যদি আমি ক'ব যাওঁ যেটো গণতন্ত্ৰৰ দেশ, চৰকাৰ আমিও আগত আছিলোঁ, আমি তেনেকুৱা ধৰণৰ আমি কাম কৰা নাই। এতিয়া বিজেপি গভৰ্ণমেণ্ট চলি আছে। আমি চাব গ'লে প্ৰশাসনক বিভিন্ন ধৰণৰ হস্তক্ষেপ কৰি গণতন্ত্ৰৰ দেশ মানুহৰ মাজত যিটো বিশ্বাস এইটো নাইকিয়া কৰিছে। আমি আজি বহিছোঁ গোটেই অসমত, আজিৰ দিনটোত আমি কলা বেজ লগাই আমি জিলা কংগ্ৰেছত আমাৰ ব্লক সভাপতি আমাৰ মণ্ডল জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল সবে বহিছোঁ। আমি সেইটো বিচাৰি আছোঁ যে এই দুষ্কৃতিকাৰীক এৰেষ্ট কৰিব লাগে, তাৰ বিচাৰ হ'ব লাগে।